আপোনালোকে জানে পৰিপুষ্টিৰ বাবে আমাৰ শৰীৰক ভিটামিন অত্যন্ত আৱশ্যক। আজি আমি কথা পাতিম চি ভিটামিনৰ বিষয়ে। এই ভিটামিনৰ অভাৱ হলে আমাৰ শৰীৰতনো কেনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে আৰু এই ভিটামিন ক'ত পোৱা যায় সেই বিষয়ে। মই ডাক্তৰ হৰি, আপোনালোক সকলোকে ডাক্তৰ হৰিছ ৱেলফেয়াৰ চেনেললৈ স্বাগতম জনাইছো। যদি আপুনি মোৰ এই চেনেলটোত নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছো। আহক আমি বিষয়টোলৈ আগবাঢ়ো। এই ভিটামিন চিৰ প্ৰধান কাম হ'ল কোলাজেন গঠন কৰা, যি আমাৰ শৰীৰৰ কোষবোৰক একত্ৰিত কৰি ৰখাত কাম কৰে। ভিটামিন চিয়ে আমাৰ শৰীৰক লৌহ পদাৰ্থ বা আইৰণ শোষণ কৰাত সহায় কৰে। ই স্বাস্থ্য, বল বৃদ্ধি, শৰীৰৰ উজ্জ্বলতা, দাঁতৰ গঠন মজবুত কৰা আৰু দাঁতৰ আলু গঠনৰ বাবে অত্যন্ত প্ৰয়োজন। আমাৰ হাড়ৰ গঠন প্ৰক্ৰিয়া সঠিক ৰাখিবৰ বাবে আৰু এড্ৰিনেল, থাইৰয়েড গ্ৰন্থিৰ লগতে আন গ্ৰন্থি আৰু অংগবোৰৰ ক্ৰিয়া স্বাভাৱিক কৰি ৰাখিবৰ বাবে ভিটামিন চিৰ প্ৰয়োজন হয়। ভিটামিন চিয়ে মানুহক শাৰীৰিক তথা মানসিক চাপৰ পৰা ৰক্ষা কৰে। প্ৰদূষিত পৰিৱেশৰ বিষাক্ত ৰাসায়নিক দ্ৰব্য আৰু আহাৰ, পানী, ঔষধ আদিৰ পৰা শৰীৰত প্ৰৱেশ কৰা বিষাক্ত দ্ৰব্যবোৰৰ পাৰ্শ্বক্ৰিয়া প্ৰতিৰোধ কৰাত শৰীৰটোক সহায় কৰে। এই চি ভিটামিনৰ অভাৱত কেনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে? ভিটামিন চিৰ অভাৱ হলে ভোক নলগা, দুৰ্বল হোৱা, শৰীৰৰ বিভিন্ন ঠাইত মাংসপেশী বিষ অনুভৱ আদি লক্ষণে দেখা দিয়ে। লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যাব পাৰে আৰু ৰক্তহীনতা, ৰক্তকোশিকাৰ দুৰ্বলতা আদি হ'ব পাৰে। ভিটামিন চিৰ অভাৱত কম বয়সতে মানুহ বেছি বয়সীয়া যেন লগাৰ সমস্যা হ'ব পাৰে আৰু দীৰ্ঘদিন ধৰি ভিটামিন চিৰ অভাৱত ভুগিলে স্কাৰ্ভি নামৰ ৰোগৰ উৎপত্তি হ'ব পাৰে। যদি মানুহৰ শৰীৰত ভিটামিন চিৰ অভাৱজনিত উপসৰ্গই দেখা দিয়ে তেনেহলে দৈনিক 50 পৰা 100 মিলিগ্ৰাম ভিটামিন চি সেৱন কৰিব লাগে। চৰ্দি, পানী লগা। ভিটামিন চিৰ অভাৱত সঘনাই চৰ্দি, কাহ, পানী লগা আদি ৰোগ হ'ব পাৰে। নোবেল বঁটা বিজয়ী বিজ্ঞানী ডক্টৰ লিনাছ পাউলিঙৰ মতে দৈনিক নিৰ্দিষ্ট পৰিমাণে ভিটামিন চি গ্ৰহণ কৰি এই ৰোগৰ পৰা মুক্ত হ'ব পাৰে আৰু ৰোগত ভোগা ব্যক্তিয়ে সঠিক মাত্ৰাত চি ভিটামিন গ্ৰহণ কৰিলে এই ৰোগৰ প্ৰভাৱ কম হয়। সংক্ৰমণ। ভিটামিন চিৰ অভাৱত প্ৰস্ৰাৱৰ সংক্ৰমণকে ধৰি দেহৰ যিকোনো ধৰণৰ সংক্ৰমণজনিত ৰোগ হ'ব পাৰে। এই ভিটামিন চিয়ে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰি জীৱাণু সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। শাৰীৰিক তথা মানসিক চাপ বৃদ্ধি। ভিটামিন চিৰ অভাৱত মানুহৰ দেহত শাৰীৰিক তথা মানসিক চাপ বৃদ্ধি হয়। অন্যহাতে অত্যন্ত মানসিক চাপত থকা ব্যক্তিৰ দেহত প্ৰয়োজনীয় হাৰত ভিটামিন চি পাই থাকিলেও ইয়াৰ অভাৱ ঘটিব পাৰে। গতিকে মানসিক চাপ তথা শাৰীৰিক পৰিশ্ৰম অধিক কৰা ব্যক্তিয়ে অধিক চি ভিটামিন গ্ৰহণ কৰিব লাগে। ইয়াৰ সামান্য অভাৱে ৰক্তনলিকাত জঠৰতা সৃষ্টি কৰে আৰু বনৰ সমস্যা সৃষ্টি হ'ব পাৰে। ভিটামিন চিৰ অভাৱত কেঞ্চাৰ ৰোগৰ প্ৰৱণতা বৃদ্ধি হ'ব পাৰে। ভিটামিন চিয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। ভিটামিন চিৰ অভাৱত কেঞ্চাৰ ৰোগৰ প্ৰৱণতা বৃদ্ধি হ'ব পাৰে। কৰ্কট বা কেঞ্চাৰ ৰোগীয়ে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে ভিটামিন চি গ্ৰহণ কৰিব লাগে। ভিটামিন চিৰ অভাৱত নেফ্ৰাইটিছ ৰোগ হ'ব পাৰে। ভিটামিন চিৰ অভাৱত পেচাবৰ সমস্যা, পেচাবত তেজ অহা আদি সমস্যা বৃদ্ধি হ'ব পাৰে বা নেফ্ৰাইটিছ ৰোগ হ'ব পাৰে। নেফ্ৰাইটিছ ৰোগীয়ে প্ৰতিদিনে 100 পৰা 1000 মিলিগ্ৰাম ভিটামিন চি গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা সহজতে মুক্ত হ'ব পাৰে। হাড়ৰ সমস্যা। ভিটামিন চিৰ অভাৱ হলে হাড়ৰ সমস্যা হ'ব পাৰে। সঠিক মাত্ৰাত ভিটামিন চি গ্ৰহণ কৰিলে হাড় ভগাৰ প্ৰৱণতা কমে। তাৰোপৰি যিসকল মহিলাই ভিটামিন চি বেছি গ্ৰহণ কৰে মেনোপজৰ পৰৱৰ্তী সময়ত এই মহিলাসকলৰ হাড় অন্য মহিলাৰ তুলনাত বেছি মজবুত থাকে। চকুৰ সমস্যা। ভিটামিন চিৰ অভাৱত কৰ্নিয়েল আলচাৰ, চকুত ছানি পৰা আদি সম্ভাৱনা বৃদ্ধি হয়। ভিটামিন চিত থকা এন্টি অক্সিডেণ্টে চকুৰ ৰক্ত সঞ্চালন স্বাভাৱিক কৰি চকু ভালে ৰখাত সহায় কৰে। মেদ বৃদ্ধি। ভিটামিন চিৰ অভাৱত শৰীৰত মেদ বৃদ্ধিৰো সম্ভাৱনা থাকে। এক গৱেষণা তথ্য অনুসৰি পৰ্যাপ্ত পৰিমাণে ভিটামিন চি গ্ৰহণ কৰি শৰীৰৰ 25 পৰা 30% চৰ্বি কমোৱা সম্ভৱ। ইয়াৰ উপৰিও চি ভিটামিন মেলিনা, অৰ্শ বা পাইলছ, দাঁতৰ নানা ৰোগ আৰু ৰক্তক্ষৰণজনিত ৰোগ আদিৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰিব পাৰি। এতিয়া আমি জানো আহক প্ৰাকৃতিকভাৱে ভিটামিন চি ক'ত কিমান পোৱা যায়। এজন প্ৰাপ্তবয়স্ক ব্যক্তিক দৈনিক 50 মিলিগ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়। শিশুক 30 পৰা 50 মিলিগ্ৰাম আৰু প্ৰসূতি মাতৃক 80 মিলিগ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়। গতিকে প্ৰাকৃতিকভাৱে ক'ত কিমান ভিটামিন চি পোৱা যায় জানো আহক। প্ৰথমে আহক ফল-মূল। প্ৰতি 100 মিলিগ্ৰাম আমলখিত 600 মিলিগ্ৰাম ভিটামিন চি পোৱা যায়। প্ৰতি 100 গ্ৰাম নেমু টেঙাত 63 মিলিগ্ৰাম ভিটামিন চি পোৱা যায় আৰু প্ৰতি 100 গ্ৰাম মধুৰিআমত 200 মিলিগ্ৰাম ভিটামিন চি পোৱা যায়। প্ৰতি 100 গ্ৰাম বিলাহীত 25 পৰা 27 মিলিগ্ৰাম ভিটামিন চি পোৱা যায়। প্ৰতি 100 গ্ৰাম কুমথিৰাত 30 মিলিগ্ৰাম ভিটামিন চি পোৱা যায়। শাক পাচলিত
প্ৰতি 100 গ্ৰাম লাই শাকত 28 মিলিগ্ৰাম ভিটামিন চি পোৱা যায় প্ৰতি 100 গ্ৰাম বন্ধাকবিত 125 মিলিগ্ৰাম আৰু প্ৰতি 100 গ্ৰাম ফুলকবিত 55 মিলিগ্ৰাম আৰু প্ৰতি 100 গ্ৰাম বেঙেনাত 10 পৰা 12 মিলিগ্ৰাম ভিটামিন চি পোৱা যায় প্ৰতি 100 গ্ৰাম পিয়াজত 10 মিলিগ্ৰাম ভিটামিন চি পোৱা যায় আৰু প্ৰতি 100 গ্ৰাম মূলাত 15 মিলিগ্ৰাম ভিটামিন চি থাকে আৰু প্ৰতি 100 গ্ৰাম আলুত 15 পৰা 17 মিলিগ্ৰাম আৰু প্ৰতি 100 গ্ৰাম গাজ ওলোৱা মাহ জাতীয় শস্যত 15 পৰা 16 মিলিগ্ৰাম ভিটামিন চি পোৱা যায় গতিকে আমি এই ভিটামিন চিৰ অভাৱ পূৰণ কৰিবৰ বাবে এই সমূহ ফলমূল আৰু শাক-পাচলি আমি নিতৌ খোৱা খুবেই প্ৰয়োজন আশা কৰো ভিডিঅ'টোৱে নিশ্চিতভাৱে আপোনাক উপকৃত কৰিব যদি মোৰ এই ভিডিঅ'টোৱে আপোনাক উপকৃত কৰা বুলি ভাবে তেনেহলে ভিডিঅ'টো এটা লাইক কৰি দিব আজিলৈ আহো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ